জয় শ্ৰী ৰাধা কৃষ্ণ। শ্ৰীকৃষ্ণ হৈছে পৰমেশ্বৰ ভগৱান। যেতিয়া নাস্তিকসকলৰ অত্যাচাৰ বাঢ়ি যায়, তেতিয়া ভক্ত তথা আস্তিকসকলক ৰক্ষা কৰাৰ কাৰণে ভগৱান এই ধৰাধামত অৱতীৰ্ণ হয়। লাইফ এণ্ড গড চেনেলটোলৈ সকলো ভক্তবৃন্দক স্বাগতম জনাইছোঁ। প্ৰভু বাকে বিহাৰী সকলোৰে মংগল কৰক, কল্যাণ কৰক। এই সংসাৰত আছে কি? জন্মৰ সময়ত খালী হাতে আহিছোঁ আৰু মৃত্যুৰ সময়তো খালী হাতে যাম। পুৰণা ধ্বংসবাশেষ ও শ্মশান ভূমি প্ৰত্যক্ষ কৰিলে সংসাৰৰ অসৰতা প্ৰতীত হয়। স্ত্ৰী পুত্ৰ অৰ্থ ধন কি কামত আহিব? প্ৰাণবায়ু উৰি যোৱাৰ সময়ত এইবোৰৰ কিবা মূল্য থাকিবনে? আনকি আপোনাৰ এই দেহ বা শৰীৰটো আপোনাৰ লগত নাযায়। ইয়াৰ শেষ স্থান শ্মশান। তেনেহলে কিহক লৈ গৌৰৱ, অহংকাৰ, আশা, আসক্তি? ভগৱান শ্ৰীকৃষ্ণৰ নিচিনা সুহৃদ এই জগতত কোন আছে? গুৰু, পিতা, মাতা, বন্ধু কোনো ভগৱানৰ সমতুল্য নহয়। কিন্তু আমি সেই পৰম সুহৃদ ভগৱানক পাহৰি পিতা, মাতা, আত্মীয় স্বজন, বন্ধু আদিক পৰম সুহৃদ বুলি চিন্তা কৰি তেওঁলোকক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু আমি মনত ৰখা প্ৰয়োজন যে এই দুনিয়াত সকলোৱে স্বাৰ্থৰ কাৰণেহে তোষামোদ কৰে। জীৱন হ'ল নিত্য, সেয়েহে বাসনাও নিত্য। সেয়েহে মানুহে ইচ্ছা এৰি দিব নোৱাৰে। প্ৰত্যেক মানুহৰ কিবা নহয় কিবা ইচ্ছা আছে। ইয়াক আমি ত্যাগ কৰিব নোৱাৰোঁ। কিন্তু ইচ্ছাৰ বিষয়বস্তু পৰিৱৰ্তন কৰিব পাৰোঁ। যেনে কাৰোবাৰ ইচ্ছা হ'ব পাৰে সন্ধিয়া সময়ত এপেক মদ খোৱা। তেওঁ সেই ইচ্ছা পৰিৱৰ্তন কৰি সন্ধিয়াৰ সময়ত একাপ কফি খোৱা ইচ্ছালৈ পৰিৱৰ্তন কৰিব পাৰে। তেনেদৰে আমাৰ জড় জাগতিক বাসনা ইচ্ছাক পৰিৱৰ্তন কৰি ভগৱত ভক্তি লাভ কৰাৰ ইচ্ছা বা বাসনালৈ পৰিৱৰ্তন কৰিব পাৰোঁ। ইয়াৰ ফলত জড় লাভ, জড় প্ৰতিষ্ঠা, জড় যশ ইত্যাদিৰ বাসনাবোৰ লাহে লাহে হ্ৰাস পাব ধৰে। মানৱ জীৱনৰ অপচয় বিপদৰ পৰা ৰক্ষা পাবলৈ আৰু অলিক বস্তুৰ প্ৰতি আসক্ত নহবলৈ মানুহে 50 বছৰ বয়সৰ পৰা সাৱধান হোৱা উচিত। তাৰ আগৰ পৰা সাৱধান হ'ব পাৰিলে আৰু ভাল। সকলোৱে মনত ৰখা উচিত যে মৃত্যুৰ ভয় সকলো সময়তে থাকে। 50 বছৰ বয়সৰ আগতো মৃত্যু হ'ব পাৰে। সেয়েহে জীয়াই থাকোঁতে পিছৰ অৰ্থাৎ মৃত্যুৰ পিছৰ জীৱন যাতে উন্নত হয় তাৰ বাবে চেষ্টা কৰা উচিত। যিসকল মানুহে কেৱল তেওঁৰ পাৰিবাৰিক সুখ শান্তিৰ বাবে অত্যন্ত আসক্ত, তেওঁলোকে সাধাৰণতে কৰ্মৰ ফল অনুসাৰে নিম্ন স্তৰৰ শৰীৰ লাভ কৰে। সনাতন ধৰ্মৰ ব্যৱস্থাত মানৱ জীৱনৰ অপূৰ্ব সুন্দৰ সুযোগটো নষ্ট নকৰি পৰৱৰ্তী জীৱনটোক সুন্দৰ কৰি গঢ়ি তোলাৰ বাবে শিক্ষা দিয়ে। সেয়েহে যিমানখিনি পাৰা যায় সিমানখিনি ৰীতি নিয়ম পালন কৰি এই মুহূৰ্তৰ পৰা ভগৱত ভক্তিৰ অনুশীলন কৰা মানৱ জীৱনৰ এক
অপৰিহাৰ্য অংগ হোৱা উচিত। সেয়েহে দিনটোৰ ভিতৰত এবাৰ হ'লেও ভগৱান শ্ৰীকৃষ্ণক স্মৰণ কৰক, তেওঁৰ নাম জপ কৰক। প্ৰভু বাকে বিহাৰীৰ ওপৰত বিশ্বাস ৰাখক, আস্থা ৰাখক আৰু সুখী হওক। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।